গুড মৰ্নিং সকলোকে হাতত খন্তি লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গমে পাইছে খেতিত লাগবা লৈছোঁ আৰু এইফালে ঠেলা অলপ আগতে মই মনহঁতৰ ঘৰৰ পৰা গোবৰ আনিছোঁ 2 বস্তা আৰু এই অগ্নি চলা চাক একদম মজা আছে এপক বা আৰম্ভ হৈ গৈছে এতিয়া এয়া 3টাত 20 টকা ইফালে চাকচোন চলাকে ঠা খাই লাগি আছে বা দেখছিনে হালি গেছি ডাল এই যে চাং বনাইছিলোঁ জিকা ফুলৰ এইগিলা ধুনীয়াকৈ উঠি আহিছে দেখছিনে এইগিলা এই চাং পাব আৰু বেছি নাই এতিয়া ধুনীয়াকৈ এইগিলা অকণমান নিকি ফেলে এই গোবাৰ দিব লাগিব এই গোবাৰ আনিছোঁ সেইগিলা এই গোবাৰ নাপাৱাৰ কাৰণে ই মানে বেছি স্পীডত আহিব পৰা নাই গোবাৰ দিয়াৰ লগে লগে এনেকুৱা ধুনীয়া হৈ আহিব নহয় এতিয়া খন্তি লৈ আহিছোঁ ইয়াতে এইবিলাকৰ তলত গোবাৰ দিম আৰু ইফালে অকণমান মই বিনৰ খেতি লগাইছিলোঁ হা এইয়া বিন গজি আহিছে ধুনীয়াকৈ এয়াও অকণমান এই গোটটো অলপ কটকটীয়া দিছে এইগিলা নিকি উঠি এটা যদি অলপ গোবাৰ মাৰি দিওঁ একদম ধুনীয়া হ'ব তাৰমানে ৰাতিপুৱাৰ এইখিনি কাম হোৱাৰ পিছত আমি গুৰেশ্বৰ নাওকাটালৈকে যাম তাতে গমেই পায় আমাৰ নিশামণি হালৈ যে দুৰ্ঘটনাটোত ঢুকাইছিল বিহুৰ নাচিব গৈ থাকোঁতে এক্সিডেণ্ট হৈছিল ট্ৰেভেলাৰখন তেওঁলোকৰ ঘৰলৈকে যাম তেওঁলোকৰ পৰিয়ালটো একবাৰ খবৰ এটা ল'ম আমি 4জনমান যাম বুলি ভাবি আছোঁ আৰু এটা মানে হেৰি কৰিম কি হয় জুবিনে যেনেকৈ কৈছিল নাহৰ হ'ব লাগে নাহৰ হ'ব লাগে নাহৰ হ'ব লাগে আমাৰ গোটেই অসমখন তেনেকৈ আমি নাহৰ ৰুম তাইৰ ঘৰৰ সন্মুখত হওক য'তেই দিয়ে তেওঁলোকে আমাক ব্যৱস্থা কৰি দিয়ে আমি তাইৰ নামত তাই গাঁওখনত গৈ নাহৰ পুলি ৰোপণ কৰিম এতিয়া দেউতাই বিন ৰুই আছে ইফালে মজা আছে আৰু ইফালে বৰষুণ আহিছে যি ভয়ংকৰ বৰষুণ বাপৰে বাপ আৰু ইয়াতে মই এটা বস্তু দিছোঁ এটা গোবাৰ আছে তলত আৰু বালি দিছোঁ তাৰমানে গোবাৰে বালিয়ে মিক্স কৰি দিলে এটা বস্তু ভাল হয় এই লিপিত খাই নধৰে বৰষুণ দিলে মানে লিপিত খোৱা বস্তুটো বুজি পাইছে নহয় আৰু সেইকাৰণে অলপ বালি দিছোঁ যাতে এই বস্তুটো ভৰভৰীয়া হৈ থাকে হা তাৰপিছত ইফালে দেউতাই এতিয়া ইয়াতে কোমোৰা পুলি এটাও দিছে কাৰণ চাং ডাঙৰ আমাৰ যি হৈ দেখা যাব কি আহিছে এই বতাহ বৰষুণ দেউতা যৌ বৰষুণৰ বতৰ যদি অলপ নিভিজো কেনেকৈ হ'ব ভিজিলে অলপ খেলাখন কি বৰষুণে গাইছ কি বুলি বৰষুণ এই যাক বৰষুণ গুৱাহাটীত দিয়া হলি পানী হৈ গেল হয় যিসকলে মোৰ ভিডিঅ' একদম আগৰ পৰা চাই থাকে তেওঁলোকেতো গমেই পায় আমাৰ গাঁৱত এভাগ গৰখীয়া মন্দিৰ আছে এয়া আৰু এতিয়া গৰখীয়া সবাহ আছে যদি আপোনালোকে আহিব ইচ্ছা কৰে ধুনীয়াকৈ আহিব এয়া দানপাত্ৰ আৰু এইয়া মই ডেটটো কৈ দিছোঁ 3 জেঠ 18 মে তাৰিখে সোমবাৰ এয়া চাওক এয়া নামো আছে কিবা কিবি আছে অনুষ্ঠান হ'ব কৃষ্ণ মন্দিৰ গৰখীয়া মন্দিৰ শৰাই চৰাই দিব পাৰিব ধুনীয়াকৈ আৰু এতিয়া মোৰ লগৰ এজন আহি আছে যোৰহাটৰ ঋতু এয়া আমাৰ সুদূৰ যোৰহাটৰ পৰা ঋতু আহি গ'ল AS03 এয়া আমাৰ মাজত ঋতু পেটুৱা ৱেলকাম টু আৱাৰ ভিলেজ গৰখীয়া সমাজ উদযাপন গৰখীয়া সভা আছে আহি পেলা ঠিকে থাকে পালো মজা এতিয়া জাল ললো ভিডিঅ' বোলে মাছ মাৰিব আজি মাছ মাৰিম ঘৰে পোৱা নাই আমি তুমি কি মাৰিবা মাছ মাৰিম মজা চবে আমি লগ হৈ মাছ মাৰিম জাল ললো এইফালে এই আমাৰ গাঁৱৰ পৰিৱেশ এইটো মজা এই আমাৰ মথাউৰি ধুনীয়া পৰিৱেশ এইফালে ননৈ নদী আমি অলপ সন্ধিয়াকৈ যাম ননৈ নদীৰ পাৰত নদী সন্ধিয়া যাম ননৈ অ'কে এ ননৈ চাপদি এ বহাগৰ বালাগি কহুৱা বনহালিছে কেভাগ নহয় মানে এয়া আৰু আমাৰ ঋতু হৈছে সত্যৰ সাংঘাতিক ৰিপৰ্টাৰ চিধা বোলা আমাৰ এয়া গাঁৱৰ পৰিৱেশ ৱেলকাম ভালে আছেনে সেইটো কলা পলিথিনত কি আনিলা তুমি এনেকে ক'ৰবাত গ'লে লৈ আহা নেকি আজিকালি কিবা এটা অভ্যাস কৰি দিয় নহ'লে আকৌ তুমি ক'বা নহয় একো নানিলে মই আকৌ এইবিলাক নিয়া চিষ্টেম নাই নহয় আমাৰ বছ এয়া ঋতু যি দেখিছে আৰু এইটো এয়া ঋতু লগৰ প্ৰশান্ত ঋতুক ক'লো মাছ মাৰা নামা এতিয়া সিটো পাৰে ঘূৰি ফুৰিছে কি ঋতু সেইটোৰ হাতত কি লৈ ঘূৰি ফুৰিছা থেৰি এইটো তোমাক দিলো আজি মাছ মাৰিম কলৰ বাৰীত পুখুৰীত ঘৰিয়াল নাই আমাৰ এই তিমি মাছ নাৰবাত পাভ মাছ আৰু এটা গাছ 12 টকাত কিনি আনি কিয় বুলি ৰচ বললো বোকাহে আছে তাত
অ' চোৱা ইয়াত ই ফটো আমি কৈছা আকৌ এইটো ইয়াত মাৰিলে কি দুবা মানুহ মই মাছ ধৰিমেই আজি যোৱা ৰামা মজা এইফালে আমাৰ ঋতু মাছ আহিলে মাছ আহিব কাহা ভাগেগা এইয়া মাছ উঠাই দিলো মজা আছে ঐ কিবা কিবি আহিছে চাকৰি ব্যস্ততাৰ কাৰণে ঋতু আকৌ হঠাৎ যোৰহাট যাব লগা হ'ল সি থাকিব নোৱাৰিলে ভাত পানী ধুনীয়াকৈ খালোঁ তাক বিদায় দিলোঁ আৰু যাবৰ সময়ত যিহেতু বিহুত অহা নাছিল গতিকে এখন মায়ে বিহুৱানেৰে বিদায় দিলে ৰাতিপুৱা গোটেই কামখিনি শেষ কৰি আমি 4 বন্ধু এইফালে কৈলাশপতি এইফালে বিকাশ শৰ্মা এইফালে হিৰক আমি 4ও ধুনীয়াকৈ ওলাইছোঁ আমি যাম গুৰেশ্বৰ নাওকাটা নিশামণি হালৈৰ ঘৰত সকলোতো গমেই পায় নিশা আমাৰ মাজত নাই এই এক্সিডেণ্টটো হৈছিল যে বিহুৰ অনুষ্ঠান কৰিব গৈ থকা সময়ত তো মই ভাবিলোঁ যে তেওঁলোকৰ ঘৰলৈকে যাওঁ এবাৰ গোটেই পৰিয়ালটোক মাত দিওঁ আমি এইখিনি পালোঁ আমাৰ এইটো শান্তিপুখুৰী নে তো যিহেতু যাম গাছৰ পুলি আৰু দুটামান লৈ লওঁ মানে গছৰ পুলি আৰু দুটামান লৈ লওঁ এখন ধুনীয়া নাৰ্চাৰী দেখিছোঁ মানে গাঁৱলীয়া নাৰ্চাৰী আৰু তাৰপৰা আমি পুলি দুটামান লৈ লওঁ একদম সৰু সুৰা ধুনীয়াকৈ নাৰ্চাৰী আমাৰ এইফালে আইতা এগৰাকীক দেখা পাইছোঁ ভালে আছেনে ভালে আছে এই নাৰ্চাৰীখন দেখা পাই সোমালোঁ হেৰি আছেনে নাহৰৰ পুলি পামনে অ'কে তো আমি নাহৰৰ পুলিৰ সন্ধানত আছিলোঁ যিহেতু নাহৰৰ পুলি এইখিনিতে দেখা যেন পাইছিলোঁ এইকেইটা এইয়া আছে এয়া নাহৰ তাৰ লগতে দুটা নেমু লৈ লৈছোঁ ঘৰত এইটো পিছফালৰ পুখুৰীটো আধা পতা গ'ল তাৰ তলত এতিয়া অৰ্গেনিক খেতিৰ আয়োজন চলি আছে গতিকে নেমু ৰুই দিছোঁ নেমু ৰুম যায় মানে আৰু এইফালে নাহৰ এইফালে আমাৰ কৃষ্ণচূড়া আছে এইফালে বকুল আছে আমি একদম দি যাম আৰু মজা আছে লৈ ল'লোঁ কি নাই মোৰ ডিগ্ৰীটোত চাইচোন এইগিলা যাযাবৰী মানুহ ঘূৰি ফুৰা মানুহৰ কি নাই একে জোতাৰ পে বহা টেবুলৰ পে কেমেৰাৰ বেগৰ পে কিনকিনীয়া বৰষুণ আমি আহি আছোঁ এতিয়া ৰাস্তাটো এইখিনি ভালে কিন্তু আমি এইখিনি কি আছিল মিছা হাটখোলা আছিল বা মিছা হাটখোলাৰ পৰা খৈৰাবাৰী কলেজখন পোৱাৰ আগতলৈকে সেইখিনি যিখিনি ৰাস্তা নহয় তাৰমানে পুখুৰীৰ মাজেদি আমি মানে অফ ৰোডিং কৰি অহা নিচিনা হৈ গৈছে ইমান বেয়া ৰাস্তা আজিকালি থাকেই নে নাওকাটা যাই আছোঁ এইটো ৰাস্তাইদি কিন্তু আমি ক'ৰ পৰা টাৰ্ণ ল'লোঁ ভেৰগাঁও পৰা একদম এইটো চিধা এইফালে তাৰপিছত এইফালেদি আহি এটা সময়ত আমি তাই ঘৰ পাম ঘৰটো চিনি নাপাওঁ আমি কাৰোবাক সুধি তেওঁলোকৰ ঘৰত যাম এতিয়া আমি হিৰকক পানী আনিব পঠাইছোঁ এয়া আৰু এইখনত গজা দেখিলোঁ দেই মই গাঁৱৰ ইয়াত আহিলে গজাটো খাই বিৰাট ভাল পাওঁ মানে আমি গয়া না গজা ভাল পাওঁ গজা আনছা থেংক ইউ আমি গজা খাম আৰু আমি বৰ্তমান পাইছোঁ নাওকাটা চকৰ পে বাগানপাৰা নে কি এইফালে ন এইফালে যাম বাঙালপাৰা এইটো ৰাস্তাটো সাংঘাতিক বেয়া তো এইটোদি আমি অকণমান যোৱাৰ পিছত আগত এখন পাৰ্ক আছে পাৰ্কখনৰ চাইডেদি সোমাই যোৱা ৰাস্তাটোদি যাব লাগিব আৰু তাইক ঘৰলৈকে কি ন শুক্লাই পাৰ্ক ৰাস্তা চাওকচোন ৰাইজ ৰাস্তা চাওক দেই এটা পুখুৰী ইছ ৰাম কৃষ্ণ এটা মাছ জীয়াব পৰা হৈ আছে দেই ৰাস্তাত ভয়ংকৰ ৰাস্তা বেয়া মাছ দিলেই হ'ল তাত ডাঙৰ হ'বয়ে গাড়ী চলোৱা মানুহবিলাকে কৈ গৈছে কি কাৰবাৰ আমি শুক্লে নদী পালোঁ এখন শুক্লে নদী ইফালে শুক্লে নদী বান্ধ এইফালে এইখন পাৰ্ক পুৰা গাঁৱলীয়া পৰিৱেশ গাঁৱৰ ঘৰ নাৰিকল গছ এনেকুৱা এটা ৰাস্তা নিশামণি বাইদেউৰ ফটো পেলাইছে নিশামণি হালৈ কিমান দূৰ এতিয়া আমি বহুত সময়ৰ পৰা আহিয়ে আছোঁ এনেকুৱা হৈ গ'ল কিবা আন্ধাৰ হৈ গ'ল আৰু এইফালৰ পৰিৱেশটো বহুত গ্ৰীণী এইবিলাক গৰু ঘৰমুৱা হ'ল
বতৰ কি আহিছে বাবা এই ঘূৰ 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 হোৱাটছএপত দি দিলে তাই এনেকৈ কম্পিউটাৰ উলিয়াই আনিলোঁ আনি পেলাই তাই নামটো সম্পূৰ্ণ মুখস্থ কৰিলে মুখস্থ হ'ল যে তাই যিটো ঘৰ বনাই আছিল তাৰ পাঠিকা আছিল লগতে বিহু নাচনি আছিল তাৰ পৰা যি ইনকাম হৈছিল তাই এতিয়া এখন সপোনৰ ঘৰ বনাই আছিল আৰু দেউতাকক এখন দোকান বনাই দিছিল ৰাইজৰ নামঘৰত হয় দোকানখন তাই আপোনাক বনাই দিছিল হয় হয় আপোনাৰ দোকান এখন হয় হয় আৰু এতিয়া যিটো ঘৰ আমি দেখিছোঁ তাই বনোৱা আছিল ঘৰটো আধৰুৱা হৈ গ'ল মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি মানে ভাল বুলি ভাবে হয় আমাৰ ৰাজহুৱা নামঘৰ আছে হয় যদি নামঘৰতে স্থাপন কৰা হয় নাহৰ একদম নিশ্চয় আপুনি য'ত কয় মই আমি ইয়াত ৰাস্তাটো হোৱাৰ কথা আছে হয় আৰু এইটো ৰাস্তা 1.5 কিলোমিটাৰ কেঁচা আছে এই 1.5 কিলোমিটাৰ ৰাস্তাটো তাৰমানে নিশামণি হালৈ পথ নামেৰে নামকৰণ হৈছে বহুত নালাগে বাৰু তাই ঘৰৰ পৰা ওলাই আহিলোঁ মাক দেউতাকক মাত এষাৰ দিলোঁ ওচৰ চুবুৰীয়াক মাত এষাৰ দিলোঁ আমি সকলোৱে লগ হৈ নাহৰ পুলি দুটা ৰোপণ কৰিলোঁ আৰু তেওঁলোকে এইটো বিৰাট ভাল পালে যে নাহৰ পুলি ৰোৱাৰ কাৰণে আৰু নাহৰ জোপা ডাঙৰ হওক তাতে ধুনীয়াকৈ থাকক গোটেই গাঁৱৰ মানুহখিনি বিৰাট ভাল খুব ছাপৰ্টিভ তেওঁলোকে আমি পুলি ৰোৱাৰ সময়ত বহুত সহায় সহযোগিতা কৰিছে সেইকাৰণে ভাল লাগিল আহি থাকোঁতে এখন বজাৰ দেখিলোঁ মহিলা বজাৰ শুক্লাই আৰু এইফালে এনেকৈ বনোৱা আছে এটা মূৰ্তি আৰু কৈলাছে বোলে কিবা বজাৰ ল'ব কি ল'বি চব লোকেল 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 বজাৰ কিবা ল'বি বড়ো বীমা বুলি লিখা আছে এইটো ভাল লাগিল দেই মই প্ৰথম আহিলোঁ শুক্লাই টাউন এইখিনি শুক্লাই বজাৰ শুক্লাই টাউন প্ৰথম আহিলোঁ এইফালে আগত শুক্লাই নদীখন আছে তাৰপিছত তাৰ ওচৰত পাৰ্ক এখন আছে সেইখিনি পাৰ হৈ আহিয়ে এইটো তিনিআলি এটা আছে এইফালে যাব লাগে নিশামণিৰ ঘৰলৈ